আজি তোমালোকৰ কাৰণে আনিছো মেথছৰ মানে মেথছৰ নহয় ৰিজনিংৰ এটা কোৱেশ্চন 100% যেটো কমন আহি থাকে যিকোনো এক্সামত আহি থাকে তোমালোকে যদি এক্সাম দি আছা কম পাই যাবা এটো ৰিজনিংটো আহি থাকে এটো তোমালোকে কেনেকৈ সলভ কৰিবা চোৱা যদি এটা কোৱেশ্চন দি আছে if a equal to k equal 22 z equal 52 তেনেহলে এটা এক্সামত কিমান হ'ব এক্সাম যে দি আছে এক্সামৰ ইয়াতে ভ্যালুটো কিমান হ'ব এক্সামৰ এটা চোৱা এটো ৰিজনিংটো একেবাৰে সহজ চোৱা a মানে আমাৰ কিমান আছে 2 a মানে আমাৰ কিমান জানো ইয়াতে 1 মানে a মানে 1 2 3 এনেকৈ থাকে a যদি আমাৰ 1 হয় ইনটু যদি আমি 2 মাল্টিপ্লাই কৰো 2 হ'ব আকৌ যে k আমাৰ কিমান আছে k আমাৰ আছে কি 11 k আমাৰ 11 ইনটু 2 কিমান হ'ব 11 ইনটু 2 22 আকৌ ইয়াতে আমাৰ কি আছে আৰু এটা আছে z z মানে আমাৰ কিমান আছে z আছে আমাৰ 26 into 2 আমাৰ কিমান হ'ব 52 তেনে এক্সাম আমাৰ কিমান হ'ব ই আমাৰ কিমান আছে ই আছে 5 প্লাস x আমাৰ কিমান আছে x আছে আমাৰ 24 a হৈ গল 1 আৰু m আছে আমাৰ m আছে 13 টোটাল কিমান হ'ব 5 plus 24 29 plus 30 plus 13 33 into আমি 2 কৰিলে কিমান হ'ব আমাৰ 66 आंसर আমাৰ কোনখন হ'ব आंसर অপচন আমাৰ বি হ'ব আমাৰ শুদ্ধ आंसर আৰু এটা কোৱেশ্চন ইয়াতে w যদি আমাৰ কিমান হয় 144 w কিমান হ'ব 144 s আমাৰ হৈ গল 100 s আমাৰ 100 q হৈ গল আমাৰ q হৈ গল 81 ইয়াতে o হৈ গল আমাৰ 64 এখিনি যদি ইয়াৰ মাজত এটা টার্ম আছে ইয়াতে যদি ইয়াৰ মাজত এটা শব্দ আছে এইটো আমাৰ ইয়াতে কি হ'ব যদি আমাৰ ব্ল্যাঙ্ক এটা দিয়ে আমাৰ কি হৈ যাব आंसर সো ইয়াতে এটা বহুত মানে ঠিক এটা আছে ইমান ইয়াতে আমাৰ কিমান আছে 144 ত আমি কি লিখিব পাৰি 144 মানে কি স্কয়ার কৰিলে আমাৰ কিমান হ'ব স্কয়ার কৰিলে 12 এটা মানে কিমান হ'ব 10 ইয়াতে আমাৰ কিমান হ'ব 9 ইয়াতে কিমান হ'ব 8 ইয়াৰ মাজত তেনাল আমাৰ কি হ'ব লাগিব এটা 11 এটা হ'ব লাগিব 11 হ'বলে মানে কিমান লাগিব 121 এটা হ'বই লাগিব 121 মানে 11 সো 11 ত আমাৰ 121 হল যদি আমাৰ 12 যদি আমাৰ কি আছে w টো আমাৰ কিমান আছে 12 সো এটা আমাৰ অপচন কি 12 আৰু 13 এই 12 আৰু 11 আমাৰ কিমান হৈছে 23 w টো 23 সো 11 যদি আমাৰ ইয়াতে 11 আৰু 10 তোমাৰ কিমান হ'ব লাগিব 11 আৰু 10 তোমাৰ কিমান হ'ব 21 নম্বৰত আমাৰ কি আছে 21 নম্বৰত হ'ব আমাৰ w u ইয়াতে অপচন বিলাক ডাইৰেক্ট এটা হ'ব u আমাৰ তেনলে কিমান হ'ব u 121 এনেকৈ কৰিব লাগিব আকৌ ইয়াৰ পিছত যদি কিবা এটা শব্দ আহিলে হয় ইয়াতে আমাৰ পিছত কি আহিব ইয়াতে আমাৰ কি আহিব 7 ইনটু কিমান হয় 7 গুণ 49 আমাৰ কিমানত পৰিব 49 হলে আমাৰ কি হ'ব 49 সৰি ইয়াতে 7 7 আৰু 8 কিমান হয় 15 ত আমাৰ কোনটো আছে তেনলে o ইয়াৰ পিছত যদি আমাৰ ইয়াতে থাকিলে হয় আৰু যদি 6 ইনটু 6 কিমান হয় 66 ইয়াতে 36 6 ইনটু 6 ইয়াতে আমাৰ কিমান হ'ব 7 আৰু 6 কিমান হ'ব 7 আৰু 6 আমাৰ কিমান হ'ব ইয়াতে 13 ত আমাৰ কি থাকিব m ইয়াতে হ'ব লাগিব m এইবিলাক শৰ্ট টিক বিলাক তোমালোকে চাবা যেতিয়া তোমালোকৰ কোৱেশ্চন পোৱাৰ লগে লগে তুমি কি কৰিবা তোমালোকৰ পিছফালে যিখন আমাৰ ব্ল্যাঙ্ক পেজ থাকে ব্ল্যাঙ্ক পেজত তোমাল abc টো এনেকৈ লিখিবা 100% কমন দিছো এটো তোমালোকৰ এক্সামত আহিব আগতো আহিছিল এটা আহি আছে আৰু আহি থাকিব এটো 100% কমন ৰিজনিং এটা আহে থ্যাংক ইউ ভিডিওটো ভাল লাগিলে লাইক এন্ড শেয়াৰ কৰিবা আৰু নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰিবা